Hello everyone, খৰিচা বনাইছেনে? হেদিনাখন গুৱাহাটীৰ পৰা আহোঁ কাজিৰঙাৰ ওচৰত যে কাৰ্বি মানুহবোৰে বিক্ৰী কৰে পাচলি তাৰ পৰা মই এটা বাঁহগাজ লৈ আহিলোঁ বা কটা বৰ দিগদাৰ দেই অকণমান পিচি ল'লোঁ খৰিচা টেঙা কৰিম বুলি আৰু এইখিনি আচাৰ বনাম বুলি টেঙা হ'বলৈ বুলি অকণমান হালধি দি বটলত মই ভৰাই থলোঁ এইটো একদম তৰুবাৰ টিপছত কৰিছোঁ সদায় মোক কলা পৰে এবাৰ চাওঁচোন তৰুবাৰ কৰা মতে কৰিব লৈছোঁ তাৰপিছত ভাবিলোঁ এটা ৰেচিপি বনাওঁ তাৰপিছত এই কুমলীয়া বাঁহগাজখিনি আপোনালোকে কেনেকৈ খাই ক'ব দেই মই অকণমান এটা বেলেগ ৰেচিপি বনাওঁ এইখিনি হৈ গ'ল কাটি তাৰপিছত মই এতিয়া কুমলীয়া বাঁহগাজটো মিহি মিহিকৈ কাটি ল'লোঁ কাটি মই এতিয়া বইল কৰিছোঁ তাতে অকণমান নিমখ দি উতলাই লম তাৰপিছত এইফালে যেতিয়া বইল বনাম বুলি ভাবিছোঁ মাছৰ লগত সেইবাবে ভাবিলোঁ জিকা এটাও বোলো দি দিওঁচোন বহুত বেছি বনালেও ভাল নালাগে বইল সেইবাবে এটা জিকাই লৈছোঁ মই জিকাকেইটা এনেকৈ মই অকণমান দীঘল দীঘলকৈ জিকাকেইটা নহয় দেই জিকাটো এনেকৈ দীঘল দীঘলকৈ কাটি ল'লোঁ কাটি মই তাতে ভাবিলোঁ অকণমান বিলাহী দিওঁ অকণমান টেঙা দিলোঁ টেঙা হ'লেও ভাল লাগে কিবা এটা লাষ্টত বাৰু টেঙা দিম তথাপিও এইফালে হৈ গ'ল বইল কৰি লোৱা বাঁহগাজ অকণমান দেৰি কিন্তু বইল কৰিব লাগে হালধীয়া পানী ওলাই গ'ল দেখিছেনে এনেকৈ সেইটো মানে তিতা পানীটো আচলতে গুচি যায় তিতা হয় কাৰণেই আচলতে বইল কৰি ল'ব লাগে এইফালে মই এনেকৈ বিলাহীকেইটাও কাটি ল'লোঁ কাটি এতিয়া মাছ কেপিচ মই কোনো তেল নিদিয়াকৈ কেৰাহীখনতে এনেকৈ দি পেলাই অকণমান নিমখ দি দিছোঁ এয়া দেখিছেনে অকণমান ৰঙচুৱা এটা হৈয়ে গৈছে যিহেতু মাছত তেল থাকেই সেইবাবে তেলৰ প্ৰয়োজন নাই তাৰপিছত এনেকৈ মই মাছ কেপিচ উলটিয়াই ল'লোঁ আৰু তাতে এতিয়া কাটি লোৱা জিকা কেপিচ ইয়াতে দি দিলোঁ আৰু বিলাহীখিনিও মই ইয়াতে দি দিলোঁ এইখিনি অকণমান লৰাই মেলি ল'লোঁ লৈ পেলাই অকণমান ঢাকন এটা দি দিলোঁ আৰু এইপিনে নহৰু আৰু আদা অকণমান দিওঁ আপোনালোকে নিদিলেও একো নাই কিন্তু অপশ্যনেল মই এইকেইটা নহৰু আৰু আদাকণ অকণ পিচি লৈছোঁ আৰু দুটামান নহৰু থৈ দিছোঁ বেলেগকৈ সেইকেইটা মই গোটাকৈ দি দিম এতিয়া এইখিনি অকণমান লুটিয়াই চালোঁ মাছটো ধুনীয়াকৈ সিজিছে মানে ভাপতে সিজিছে আৰু তাৰপিছত ইয়াতে এতিয়া মই পিচি লোৱা আদা নহৰুখিনি দি দিলোঁ আৰু গোটাকৈ ৰাখি থোৱা নহৰুকেইটাও দি দিলোঁ জলকীয়াকেইটাও দি দিলোঁ আৰু এতিয়া মই বইল কৰি থোৱা বাঁহগাজখিনি ইয়াত দি দিলোঁ বাঁহগাজখিনি যিহেতু অকণমান তিতা হয় কুমলীয়া হোৱাৰ বাবে সেইকাৰণে কিন্তু বইল কৰোঁতে ভালকৈ বইল কৰি ল'ব লাগে এতিয়া এইখিনি মই অকণমান ঢাকন এটা দি আকৌ চালোঁ ভালকৈ সিজিছে অকণমান ৰসটো ওলালেহে ভাল লাগে তাৰপিছত মই এতিয়া ইয়াত পানী দিছোঁ পানীখিনি দি আকৌ এবাৰ ঢাকি দিছোঁ আৰু এইখিনি ৰেডি হৈ গ'ল আৰু মই ইয়াত অকণমান নেমু চেপি দিছোঁ অপশ্যনেল কিছুমানে নহৰু আদা দিলে টেঙা নিদিয়ে মই কিন্তু দিওঁ অকণমান ভাল পাওঁ আৰু অকণমান মান ধনিয়া ওপৰত কাটি দিছোঁ ৰেডি হৈ গ'ল এতিয়া ভাত এসাঁজৰ লগত কেনেকৈনো আমি খালোঁ এয়া মাছৰ বইল তাকে দেখুৱাওঁগৈ ব'লক এয়া ভোলৰ লগত বাহু মাছৰ তৰকাৰী এইফালে বইল মাছৰ পেটু আৰু এয়া চিম্পুল এখন থালি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ বাই বাই